বোকাজান শান্তিপুৰ মিলন কৃষ্টি নামঘৰত 7 দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে তৃতীয় সংখ্যক অখণ্ড ভাগৱত পাঠ। বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগী মহাপ্ৰভু শ্ৰী গোবিন্দৰ বাংময় মূৰ্তিস্বৰূপ ভাগৱত প্ৰেমৰ অমীয় ৰসেৰে পৰিপূৰ্ণ শ্ৰৱণ কীৰ্তন পঠন তথা দৰ্শন কৰিলে মনুষ্য জীৱন সাৰ্থক হয়। নৰনাৰায়ণৰ মুখ পদ্মহন্তে নিঃসৃত কৰাই শ্ৰৱণ কৰাৰ মানসেৰে বোকাজান শান্তিপুৰ মিলন কৃষ্টি নামঘৰৰ উদ্যোগত 7 দিনীয়াকৈ অহা 18 মে'ৰ পৰা 25 মে'লৈকে তৃতীয় সংখ্যক অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰাৰ্থে প্ৰস্তুতি তুংগত কৰি তুলিছে। বিশ্ব শান্তি আৰু সমাজ কল্যাণাৰ্থে অঞ্চল দুখৰৰ বয়োজ্যেষ্ঠসকলৰ উপৰিও যুৱক যুৱতীসকলৰ সহযোগত অবিৰতভাৱে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে অখণ্ড ভাগৱত পাঠ। উঠি অহা প্ৰজন্মক আধ্যাত্মিক দিশটোৰ লগত জড়িত কৰাৰ্থে বিগত 2 বৰ্ষৰ ধাৰা অক্ষুণ্ণ ৰাখি এই বৰ্ষটো এই অখণ্ড ভাগৱত পাঠ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে। বিগত 2 বছৰ আমি অনুষ্টুপীয়াকৈ মানে 3 দিনীয়াকৈ অবিৰত ভাগৱত পাঠ কৰিছিলোঁ। এইবেলি আমাৰ উদীয়মান সমস্ত যুৱতী মনস্থ কৰিলে বিশ্ব শান্তি তথা সমাজ কল্যাণৰ বাবে এই অখণ্ডভাৱে সপ্তদিন সপ্তনিশা ভাগৱত পাঠভাগী কৰা হওক। সেই অনুপাতে আমাৰ সমাজৰ প্ৰতিজন ব্যক্তিৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাত অহা 3 জেঠ 18 মে' 2025 তাৰিখৰ পৰা দিন নিৰ্ধাৰিত কৰা হৈছে। তাৰে আগদিনাখন অৰ্থাৎ 2 জেঠ 17 মে' 2025 তাৰিখে সন্ধিয়া অধিবাস কৰাৰ মনস্থ কৰা হৈছে। প্ৰকৃততে প্ৰত্যেকজন যুৱক বৃদ্ধ বালক আই মাতৃ সমস্ত যুৱতীসকল সকলোৱে উৎসাহ উদ্যমেৰে এই কৰ্মভাগ সম্পাদন কৰাৰ মনস্থ কৰিছে আৰু আমাৰ জ্যেষ্ঠসকলৰ উদ্দেশ্য এটাই আছিল বিশ্ব শান্তি তথা সমাজ কল্যাণ লগতে আমাৰ উদীয়মান যুৱক যুৱতীসকলক আধ্যাত্মিকতালৈ নিয়াৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। তেখেতসকলক বুজোৱা হৈছে যে আধ্যাত্মিকতা লাভ অবিহনে নিজৰ তথা সমাজৰ কল্যাণ কেতিয়াও হ'ব নোৱাৰে। সেয়েহে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই এই কৰ্মভাগ কৰাৰ বাবে শিৱসাগৰ গোৱালগাঁৱৰ পৰা আমন্ত্ৰণ কৰা হৈছে। গোলাঘাট জিলাৰ চুঙাজান অঞ্চলৰ পৰাও আমন্ত্ৰণ কৰা হৈছে। গোলাঘাট জিলাৰ মকৰং অঞ্চলৰ পৰাও আমন্ত্ৰণ কৰিছোঁ আৰু ডিফু কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰাও আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ স্থানীয়ভাৱে সকলো ভকত বৈষ্ণৱক যাতে আমি জড়িত কৰিব পাৰোঁ, উদীয়মান যুৱক যুৱতীক জড়িত কৰিব পাৰোঁ, সেইটো প্ৰচেষ্টা হাতত লোৱা হৈ আছে। শিৱসাগৰ গোলাঘাট ডিফু আদি ঠাইৰ ভকত বৈষ্ণৱসকলক মূল পাঠক হিচাপে আমন্ত্ৰণ কৰাৰ কথা জানিবলৈ দিয়ে। ইতিমধ্যে বোকাজান শান্তিপুৰ মিলন কৃষ্টি নামঘৰৰ ভকত বৈষ্ণৱ যুৱক যুৱতী আৰু জ্যেষ্ঠসকলে নামঘৰৰ প্ৰাংগণ ভাগৱতৰ বাবে খুব সুন্দৰকৈ সাজু কৰি তোলা পৰিলক্ষিত হৈছে।
বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম।